খহনীয়াৰ কবলত গৌৰীপুৰ বিধানসভা সমষ্টিৰ কাউনবাৰী নদীত বিলীন হৈছে বিঘাই বিঘাই কৃষিভূমি ঘৰ দুৱাৰ শিক্ষা প্ৰতিষ্ঠান টিপকাই নৈ খহনীয়াৰ কবলত পৰি মূৰে কপালে হাত দিছে বহু পৰিয়ালে কৃষিভূমি নদীত বিলীন হোৱাৰ পিছতো জনপ্ৰতিনিধিয়ে বিষয়টো আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে আমি জনাইছো যে বাৰিষাৰ বানত তছনছ হোৱা অঞ্চলসমূহত এতিয়া ভূতৰ ওপৰত দানৱ পৰাদি পৰিছেহি গৰা খহনীয়াৰ কবলত পৰিছে গৌৰীপুৰ বিধানসভা সমষ্টিৰ কাউনবাৰী এই অঞ্চলটো নদীত বিলীন হৈছে বিঘাই বিঘাই কৃষিভূমি ঘৰ দুৱাৰ শিক্ষা প্ৰতিষ্ঠান স্থানীয় লোকৰ দাবী শীঘ্ৰে যদি ব্যৱস্থা নলয় তেন্তে পৰৱৰ্তী পিছৰ প্ৰজন্মক হয়তো এই গাঁওবাসী এদিন ক'ব লাগিব যে এইখিনিতে এসময়ত এখন গাঁও আছিল স্থানীয় লোকে কি মন্তব্য কৰিছে আমি শুনাব বিচাৰিছো এই মুহূৰ্তত আমাৰ ইয়াতে এটা স্কুল ক্ষয়ক্ষতি হৈছে অংগনবাদী চেণ্টাৰ ক্ষয়ক্ষতি হৈছে আৰু বহুতো ক্ষয়ক্ষতি হৈছে ইয়াত সন্মুখত মানে কবৰস্থান আছে সন্মুখত এটা মছজিদ আছে মানে এতিয়া নদীখন এই ওচৰত গৈ আছে নহয় এইবিলাক মানে বিধায়ক MP মহোদয় কোনো পদক্ষেপ লোৱা নাই আপোনালোকে অভিযোগ কৰিছোঁ বাৰ আমি লিখিত দিছোঁ MLA বা MP মহোদয়ক আমি বাৰ লিখিত আবেদন কৰিছোঁ কিন্তু সিহঁতক আমালোকে সঁহাৰি দিয়া নাই এই গৰাখহনীয়া আজি বহু দিনৰ পৰাই আমি গৰাখহনীয়াত পৰিছোঁ বৰ দুখ আৰু পৰিতাপৰ বিষয় যে আমি বহু দিনৰ পৰাই এই গৰাখহনীয়াৰ ফলত আমি কেইবাটাও ঘৰ দুৱাৰ জাহ গৈছে এই বানপানী আহিলেই আমাৰ চিন্তা থাকিবলগীয়া হয় যে কেতিয়াবা আমাৰ সপোনৰ ঘৰখন ভাঙি যায় আৰু বহুবাৰ MLA মহোদয়ক MP মহোদয়ক লগতে বিভাগীয় কৰ্তৃপক্ষক আমি বাৰে বাৰে লিখিত আবেদন দিয়া সত্ত্বেও এতিয়ালৈকে আমি কোনো ধৰণৰ ব্যৱস্থা পোৱা নাই গতিকে এই আজিৰ এই জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষৰ লগতে MLA মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ এই সপোনৰ ঘৰখনত আমাক থাকিবলৈ দিয়ক লগতে আমাৰ এই গৰাখহনীয়াৰ সমস্যাৰ পৰা আমাক